এইবাৰ মোক কোনে পায়? প্ৰথম দিনা 800 টকা লাভ। আজি 800, কাইলে 800, পৰহিলে 800। আয়ৈ, মাহত কিমান হয় যে ঠিকনা নাই। সদায় বাঢ়িহে যাব। কৰি যোৱাতহে বল আৰু। ভৰি হাত কেইটা ধুই লাগে যা, ভাত বাঢ়ি দিওঁগে মই। ভাত খাই উঠাৰ পিছতে আকৌ আলু বইল কৰিবলৈ হ'বই। আজি জবা ভাগৰ দোকানখন এপাক চাই আহিবগে লাগিব পাই। ইমান ঘৰ কিনাৰতে দোকানখন খুলিছে বুলি গম পোৱাৰ পিছতো মই যদি এপাক চাবলেই নাযাওঁ, কি বুলি ভাবিব বাৰু তাই? কলৈ যোৱা? জবা ভাগৰ দোকানখন চাবলৈ আকৌ। দোকান খোলাৰ পাছত এপাক আপুনি গৈছে জানো খবৰ এটা ল'বলৈ? তাৰ খাতিৰত নহ'লেও গোপালৰ খাতিৰতে যাব লাগিব। মই যাম তেতিয়াহ'লে, মই যাম। ঘৰৰ পৰা লৰচৰ নহ'বা কিন্তু, কথা বেয়া হ'ব। মইনো নেযাম নে? কোন চেগত গৈ চাই থৈ আহিমগে পাত্তাই নাপাব। ৰ'ব দেই, উলিয়াই দিছো গানটো। আয়ৈ, ৰাম ৰাম। এইজনীলৈ চাওক ক। কি হ'ল? কালি দোকান খুলিছিলেহে, আজি একেবাৰে ফটো মাৰি ফেচবুকত দি আজৰি। গোটেইজনী ঘুগুনিয়ে কণী প্লেটে। ইয়ালৈ আহিও আকৌ সেইবোৰকে আৰম্ভ কৰিলা। ভিডিঅ' বনাই দিবলৈ লাগে যদি উলিয়াই দিয়া পটাপট গান চান। কাম আছে মোৰ ঘৰত। এনেই তোমাৰ নিচিনা মোৰ লোকৰ লগত মাথা মাৰি থাকিবলৈ সময় নাই। ৰ'ব দিছো, এনেই বৰ কামডাল কৰে। এনেই নাই চোৱা মই তাৰ দোকান কেইখন। ময়ো তেনেকুৱা এখনেই খুলিম 2 এদিনৰ ভিতৰতে, চাই থাকক। হৈছে আৰু। কি হ'ল? ৰাতিটোতো ভালকে শুবলৈ নিদিলেই চিঞৰ বাখৰ কৰি। এতিয়া অকণমান শুই লওঁ বুলি ভাবিছো, আকৌ চিঞৰিবলৈ হ'লেই। অকল হোৱা। এইফালে আহ। কি হ'ল? এইবোৰ কি? গাড়ী ঘৰলৈ অনা কেইদিন হৈছিলে? ক'ত আছো খোৱালিগে? কাৰ জেৱাত ভৰালিগে এইবোৰ? গাড়ীৰ ৰং এৰুৱাবলৈ হ'লেই। ইয়াৰ উত্তৰ মই নিদিলেও হ'ব। চম্পা খুইদেউ, পদুমী মাহী, চবকে সুধি চাওকগে যাওক। চবেই জানে কোনে আঁচুৰ লগালে। কোনে লগালে? কোন হ'ব আৰু? আপুনি নিজে লগালে। কালি যাবলিৰ ঘৰত চুলাই খাই আহি কমখন জ্বলা কলা দেখুৱালে নি মোক আপুনি? একেবাৰে গাড়ী চলাওঁ বুলি গোটেইজনী আগলি পাগলি। চলাবলৈ নিদিওঁ বুলি কোৱা দেখি মোকে মাৰিছে আপুনি ঠাম মূৰে কাণে। পিছত উপায় নাপায় গাড়ী চাবিটো হাতত দি আপোনাক গাড়ী চিটত বহুৱাই কিনাৰতে ময়ো বহি লৈছো। 2 মিনিটমান নিছিলোহে কেকু জেকুকে। এই পদুমী খুইদেউহঁতৰ সেই জপনাখনতে কোনে আঁচুৰ লগালে? আপুনি নিজেই। এতিয়া ক'লে লাজ পাব। অলপতে মৰিবলৈ বাকী থাকিলো কালি দুইটাই। 20 টকা চুলাই দেখোন নকৰিবলগীয়াখন কৰিলে তেতিয়াহ'লে। তাকে বোলো চাই যাওঁ সি কি দোকান দিছ। আহো বুলিলেও পটককে আহিবলৈ নোৱাৰো নহয়। জুহাল কোৱা এইকেইদিন কেনেকুৱা ঠাণ্ডা পৰিছে, তাতে বুঢ়া মানুহৰ কথা গম পাৱে দেখোন। আৰু দোকান দতি কালিৰ পৰা আৰম্ভ কৰিছো। কিমানখিনি কি কৰিবলৈ পাওঁ এতিয়া? পাৰিবি। কিহৰ নোৱাৰা কথাডাল আছে? ইমানখিনি কৰিবলৈ সাহস কৰিছই যেতিয়া বাকীখিনিৰ কাৰণে চিন্তা কৰিবলৈ দৰকাৰ নাই। চব নিজে ধুনীয়াকে চলি থাকিব। কাম এটা কৰিবি বুজিছ, দোকানখন পাৰিলে এইখিনিৰ পৰা উঠাই আনি একেবাৰে চাৰিআলিত দিবিগে। ককায়ো এষাৰ কথাকে কৈ আছিলে আকৌ, জীৱন কাৰ ভাগৰ পুৰণা চাহৰ দোকানখন যে আজিকালি নিদিয়ে নহয়, সেইখনকে মোলে ঠিক কৰি দিম বুলি কৈ আছিলে। বেয়া নহয়। ৱাই আগতে জীৱনৰ চাহৰ দোকানত কিমান মানুহ। তই যদি সেইখন ঠিক কৰি ল'বলৈ পাও, তোৰ এইখিনি সময়ত এনেই বহি থাকিবলৈ সময় নাপাবি তই। জয় মই কাষ্টমাৰে হ'ব তোৰ। ককাই সেইকাৰণে আজি স্কুলৰ পৰা ঘূৰি আহোঁতে কথা পাতি থৈ আহিম বুলি কৈছে। দৰকাৰ হ'লে কাইলৈ পৰা মই তালৈকে যামগে। তালৈকে যাব ঘুগুনি পকৰি খাবলৈ। আজি প্ৰথম দিনা আহিছে আপুনি দতি, বইল কণীকে এটা খাই যাওক। নহলে ঘুগুনিকে এপিলেট খাই নি পকৰি দুটা হাতি? না সেইবোৰ খাই লোৱা মানে মোৰ জমক নিমন্ত্ৰণ দিয়া আগতেহে হ'ব। নোৱাৰো নহয় আজিকালি সেইবোৰ হজম কৰিবলৈ। কিবা এটা দিওঁ বুলি ভাবিছিলি যদি পকৰিকে 5টামান টোপোলা বান্ধি দে, নাতিনীজনীকে দি দিমগে। নোৱাৰে সেইজনীয়ে বেছি দিন দোকান চলাবলে। খুব বেছি এমাহ এটা যেনে তেনে চলাব, তাৰপিছত বাদ দিব। তেনেকুৱা ঘুগুনি পকৰি দোকান আগতে কিমানে দি কিমানে ভাঙিলে দেখিছো নহয়। তাকে আকৌ শুনামতে তাই দোকানখন হেনো চাৰিআলিত দিবগে, জীৱনৰ পুৰণা চাহৰ দোকানখনত। যিমান চাৰিআলিত দিয়ক, 5 দিয়ক, ক'তো চলাবলৈ নোৱাৰে তাই। কৈছে দেখোন, চাবি আকৌ এমাহৰ পিছতেই তাই দোকান ভাঙিব। লাগি থাকিবলৈ পোৱা মানুহ হোৱা হ'লে ফেচবুকটোকে ধুনীয়াকে চলাই থাকিলেহেঁতেন। এৰিলে নহয় এতিয়া ফেচবুক নাই নহয় তাই ফেচবুক। আজি আকৌ নতুনকে ফটো দিছে, ভিডিঅ' দিছে নতুন দোকানখনৰ সৈতে। চাবি আকৌ তই, নাই চোৱা নি? দিলে নি নতুনকে? চোৱা নাই বাৰু মই। যিমান যি হ'লেও নচলে বুজিছ। মানুহৰ হাতত হ'লে বুলিনো ক'ৰ পৰা সদায় ইমানকে পইচা ওলাই থাকিব তাই দোকানলৈ গৈ খাই থাকিবলৈ। যিমান থকা মানুহ হ'লেও আমাৰ হাতত জানো সদায় 10 টকা 20 টকা ওলায়? নোলায় নহয়। নোলায় বাৰু। কালি মানে তই সেয়া চুলাই নিচাতহে চলাই চাইছিলি নি? মই আকৌ সঁচাকে চলাই চাইছ বুলিহে ভাবিছিলো। কেইদিনমানৰ আগত তই মোৰ আগত কোৱা নাছিলি জানো গাড়ী চলাবলৈ শিকিম বুলি?
সেইকাৰণে ভাবিলো আকৌ আৰু ইমান ধুনীয়াকৈ চলাইছ কোনে ক'ব বাৰু চুলাই খাই চলাইছিলি বুলি মই ভাবি আছো তাকে বোলো বাইজনী কমটি বস্তু নহয় দেই প্ৰথম দিনা গাড়ী চিটত বহিয়ে পুংপুঙাই গাড়ী লৈ গৈছে আইও তই যদি মদৰ নিচাতে ইমান ধুনীয়াকৈ চলাবলৈ পাৰিছ ভাল হৈ থকা অৱস্থাত চলালে দেখোন তই একেদিনাই শিকি ল'বি এতিয়াহে ধৰা পৰিলে এক গৰুটো মোক বদনাম দিবলৈ আহিছে ইমান ভালকৈ চলোৱাৰ পিছতো মই কেনেকৈ আছো লগাম আকৌ গাড়ীত সিয়ে ক'ৰবাত লগাই আনিছে যিমান চোলা খালেও যি খালেও মোৰ ভাগৰ আগৰ পৰাই কণ্ট্ৰলটো থাকেই তই কৈছ যেতিয়া এইবাৰ গাড়ীত অকলে বহি চলাই চাম ৰ তহঁতৰ পদূলিৰ পৰা একেবাৰে গৈ গৈ জবা ঘৰ পদূলি পালিগে কমখন বাট চলাইছনে জবা বুলি কওঁতে মনত পৰিলে চাবলৈ গৈছিলি নি দোকানখন মোৰ হ'লে তাইৰ দোকানলৈ আৰু এদিন চাবলৈ যাবলৈ নাই দেই কালি কি হ'ল জান কি হ'ল বাবাটোৱে আনিলে নহয় পকৰি 20 টকা মই আকৌ চাহপানীৰ লগত এটা খাই চাওঁ বুলি প্ৰথম কামোৰটো মাৰিছিলোহে ওলালে নহয় মাকৰ দীঘলকে পকা চুলি এডাল কি খাবি আৰু নকবি আৰু বুজিছ ময়ো ঘিনতে বমি কৰি গলোগে আৰু এদিন নাযাওঁ দেই তাইৰ দোকানলৈ কথাষাৰ শুনিয়ে ঘিন লাগি গ'লগে চুলি লগা পকৰিহে বিক্ৰী কৰিছে মানে তাই মিছলীয়াবোৰ এইবোৰ ইমান মিছা মিছা কথা কয়নে ভালকে লাজ এটা দি দিওঁগে নি বাৰু মাক চাই পুতেক মায়ে কেতিয়া ভালকে গাড়ী চলালে বাৰু এইগৰাকীৰ কাৰণে মায়ে গাড়ী চলাবলৈ উৎপাত কৰি থাকে মানে মাকে ইয়াত চুলাই খাই গ'ল বুলি পুতেকে হেনো মোৰ ওপৰতে খং উঠিছে ইয়াত নেখাই বেলেগৰ ঘৰত খোৱা হ'লে পিছে তেতিয়াও নিচা ধৰিলেহেঁতেন মাকৰ সেইটোলেনো মানুহে ভয় কৰেনে যি কয় কৈ থাকিবলৈ দে না কেনেবাকে যদি সি ইয়ালৈ খেদা মাৰি আহে আমিবোৰ নাই নি লগালগ ফোন কৰি দিবি কাণত ধোৱাই আঁঠু কঢ়াই থৈ দিম বেছি উৎপাত কৰি থাকিবহি লাগিলে তহঁতবোৰে মোৰ সাহস খা আকৌ সেইকণ খাওঁতেনো ইমান সময় লাগেনে সৌপোনে বেয়া পালে চাগে মোক কালিৰ পৰা ফোন এটা কৰা নাই মইতো ভাল হ'ব বুলি ভাবিয়ে তেনেকৈ বনাই দিছিলোঁ ভিডিঅ'টো এতিয়া ৰাইজে বেয়া পালেনো মই কি কৰোঁ ৰাইজে বেয়া পালেও ভিডিঅ'টো চাইছে বাৰু হাঁহি হাঁহি হ'লেও চাইছেতো ফোন এটাকে কৰি চাওঁ ওলাই যায় বা চাৰিআলি ফালে তাৰ গাড়ীখন হোৱাৰ পিছত খোজে যাবলৈ মনে নোযোৱা হ'ল দেখোন সৌপোনে কথাষাৰ ক'ম বাৰু মই আজি আমাৰনো কি আৰু ফূৰ্তি কৰিবলৈ পালেই হ'ল বৰ বেছি দূৰলৈ নাযাওঁ গাড়ী কিনা পাৰ্টিটো দিবলৈ আছিলে নহয়তো এতিয়া কৈ থলো আকৌ ডাঙৰ ব্ৰইলাৰ এটা বা ডাঙৰ হাঁহ এটা তোৰ ভাগৰ পৰা যাব লাগিব আকৌ খানাত হ'ব আছে নহয় মোৰ মনত কালি আমাৰ বাবাটোৰ বাপেকে আনি থোৱা অকণমান আছে মাথাটো বেয়া লাগিছে যদি খাই লহি সেইকণকে ঐ মই সেইবোৰ কথাত মাথা মাৰি থকা নাই বেলেগ এটা কথাহে আহি আছে মনলৈ কি কথা নে আকৌ চাদৰ মেখেলা পিন্ধি বনাম বুলি ভাবিছ নি তেনেকে হ'লেও মই ৰেডি তই মাত্ৰ গাড়ীখন লৈ চাদৰ মেখেলাযোৰ পিন্ধি আহি যা এইবাৰ সুবিধাহে হ'ব বুজিছ চাদৰ মেখেলা পিন্ধি গাড়ীৰ ভিতৰত ঘূৰি ফুৰিলে কোনে পাত্তা পাব এই মই ভিডিঅ' চিডিঅ' কথা নাই ভবা বেলেগ কথাহে আহচোন তই প্ৰথমতে আমাৰ ঘৰলৈ গৈছো ৰ তেতিয়াহ'লে কেনাই বুলিলে আকৌ ভয়ো লাগে নহয় মিছা কথা ক'বলৈ যিকেইটা মাৰ মাৰি থৈছে মূৰতে মনত পৰিলে আজিও বিষাই যায় সেইবোৰৰ বদলাটো ল'বই লাগিব ন এই হেৰামিটোৱে আকৌ কি কৰি আছে সি ইয়াত কি কৰি আছ লোকৰ পদূলি মুখত ৰৈ কেনেবাকে তই ডিচেম্বৰ জানুৱাৰী যোগাৰ কৰিবলৈ মাথা মাৰি থকাহি নাইতো হ'বও পাৰে আকৌ বাই যিহে চুৰ যা এইখিনি পা তাৰ পদূলি মুখত থিয় হ'বলৈ মন আছে হৈ থাকে আমাৰ পদূলি মুখত থিয় হৈ নাথাকিবি কথা এটা কৈ থৈ যাম বুলি আহিছিলোঁ ইমান দম দিছে যদি নকওঁ আকৌ মোৰনো কি আহে যায় সেই থাকে ক'বলৈ পৰা নাই নি অথনিৰ পৰা কৈ থৈ যা কি ক'বলৈ আহিছিলি যাবলীয় কথা যাবলীয় কি জীৱন দাইটিয়ে খুব ভাল পাইছে মাহে মাহে ভাড়াটো পাই থাকিম বুলি গম পাইছে যে এই কোৱাৰ লগে লগে মান্তি হ'ল নিজে চফা কৰি দিব হেনো দোকান তই মাত্ৰ দিবগেহে লাগে বস্তু বাহানি লৈ দৌতিহঁতে আহিও কৈ আছিলে সি মোক চাৰিআলিত দোকানখন দিয়া কথা তেতিয়াহ'লে জীৱন দাইটিয়ে কাইলৈ ৰাতিপুৱাই যদি চফা কৰি দিয়েই পিছবেলাৰ পৰা দোকান দিমগে আৰু মই এনেও দেখোন চব বস্তু যোগাৰ হৈ আছে দিবিগে আৰু পকৰি দোকান পকৰি দোকান বিজনেছৰ ভিতৰত এইটোৱে চবচে মজা বুজিছ দেখিছচোন ঘুগুনি পকৰি বেচা দোকানত গৰমতো ঠাণ্ডাতো কিমান ভিৰ মাৰি থাকে কি ভাবিছ তইহে জানো আৰু দেই মই কিন্তু এই চব বৰ ভাল নাপাওঁ অকল খাইহে ভাল পাওঁ এইবোৰ বনোৱা মেলা দোকানৰ হিচাপ নিকাচ কৰা মেনেজমেণ্ট কৰা সেইবোৰ মই নোৱাৰো দেই এইটোতকৈ ফেচবুকে ভাল হ'ব নেকি জবাই দেখোন দিলেই দোকান আকৌ তই দিলে তাইক দেখি দিয়া বুলিহে ক'ব তোক কোৱাই ক'বই আৰু এনেও যি কৰিলেও ক'ব মই কিবা তাইৰ দোকানৰ পৰা বস্তু চুৰ কৰি আনি বিক্ৰী কৰিবলৈ নাই যোৱা নহয় নিজে বনাম নিজে কিনিম চব বস্তু নিজে দোকান দিম
কথাটো একেবাৰে ফাইনেলে কৰি পেলালো মই পদূলি মুখতে ধুনীয়াকৈ আৰম্ভ কৰি দিম। পকৰি বনাবলে বন্ধাকবিয়ে পিঁয়াজে মিঠাতেলে কেঁচা জলকীয়া আৰু বেচনে পকৰি যোগাৰটো হৈ গ'ল। ঘুগুনি বনাবলে অকল মটৰ কেইটাহে বেলেগকৈ কিনিব লাগিব। পিঁয়াজ মিঠাতেল জলকীয়া চলকীয়া সেইবোৰ পকৰিৰ লগতে একেই। প্ৰথমতে এই দুটা বস্তুতে আৰম্ভ কৰি চাওঁচোন। কি হ'ল ভিডিঅ' দিয়াই নাই যে এতিয়ালৈকে? দিবলৈ মন নাছিলে যদি কি দৰকাৰ পৰিছিলেনো সেই নৈ পাৰলৈ মোক লৈ যাবলৈ ভিডিঅ' বনাবলৈ? এইখন কি দোকানৰ হিচাপ কি পঢ়ি চাওক ক। পকৰিৰ কাৰণে লাগিব এইবোৰ, ঘুগুনিৰ কাৰণে লাগিব এইবোৰ। কি কৰিম বুলি ভাবিছা? অকলে অকলে কৰি থাকা। মোক এইবোৰৰ মাজত নেটানিবা। বজাৰ কৰাৰ পৰা আৰম্ভ কৰি একেবাৰে দোকানলৈ চকী টেবুল নিয়ালৈকে মই একোতে সহায় কৰি দিবলৈ নাই। এতিয়া কৈ থলো। পিছত যেতিয়া দোকানৰ পইচাই ঘৰ চলিব লাভ হোৱা যেন দেখিব তেতিয়াহে আহিব আকৌ মোৰ ওচৰলৈ। পাব মজা। জনা আছে আপোনাৰ স্বভাৱ। প্ৰথমতে যেতিয়া ফেচবুকত ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিলো তেতিয়া আপুনি এনেকুৱাখনে কৰি দেখুৱাইছিলে। পিছত যেতিয়া পইচা কেইটা পাবলৈ হৈছিলে তেতিয়াহে আহিছিলে তেল মাৰি মোক ভিডিঅ' বনাই দিবলৈ। যাবলি আগতে তেনেকুৱা নাছিলে বুজিছ। আমি গ'লে 10 টকা 20 টকা এনেই খুৱাই পঠিয়াই। পইচা নামেই নলয়। আজিকালি চুলাই বিক্ৰী কৰি ধনী হ'ল লোকে। পইচা পাতি চুবলৈ পায় যে ক'ত মানুহ চিনি পাব? পইচাহে চিনি পাব আকৌ। কথাষাৰ চাবলৈ গ'লে তেনেকুৱাই হ'ল। নহ'লেনো তাই মোৰ ল'ৰাক চাই ল'ম বুলি কয়নে? যাৰ ল'ৰাক ক'লেও মোৰ ল'ৰাক নকয়। তই কাইলৈ গৈ নিজে সুধি আহগে আকৌ কথাষাৰ কিমান সঁচা কিমান মিছা ওলাই পৰিব নহয়। সেইষাকে কৰিব লাগিব। ইয়াৰ পৰা গৈ লওঁ। কালি জবাহাটৰ পদূলি মুখলৈকেহে চলাইছিলো। আজি একেবাৰে চাৰিআলিলৈ লৈ যাম গাড়ী। কোনে ৰখাবলৈ পায় মোক? এইবোৰ দোকান সৰু হলে কি হব? বেয়া লাভ হয় দেখোন। সেইকাৰণে টাউনত অকল এনেকুৱা দোকানবোৰে এলাইন এলাইনকে ঠাহ খাই থাকে। আমাৰ এই ভেলিঙিজনী জবাই আৰম্ভ কৰাৰ আগতে তাই যদি এইটো বিজনেছকে আৰম্ভ কৰি দিলেহেঁতেন কিমান টকা ঘটিবলৈ পাৰিলেহেঁতেন বাৰু। মূৰত নেখেলাই নহয় এই চবৰ। হৰা বাহিৰলৈ ওলাই আহা, কথা আছে তোমাৰ লগত। বিচনাত বহি বহি মোবাইলডালকে টিপি থাকিব নালাগে দিনৰ দিনডাল। দোকান চাফ চিকুণ কৰি আজৰি তেতিয়াহ'লে দাদী। কেতিয়াবাতে আজৰি। এই কেপত দোকানৰ বস্তুৱে আছিলে। ঘৰত এনেই পৰি থকাতকে বোলো তয়ে কামত খটুৱা। খালী বৈয়াম কেইটাত ঘুগুনি পকৰিৰ লগতে কেঁচা চানা ভজা চানা বাদাম মুড়ি কেইটামান মিলাই মিক্সাৰ চানাও বিক্ৰী কৰিবলৈ পাৰিবি। চাহ বনাবলৈও চচ এটা পালি। তেতিয়াহ'লে আজি পিছবেলাৰ পৰা নতুন দোকান আৰম্ভ কৰি দিওঁ আৰু। তালৈকো বাট চাই থাকিবলৈ নাই। হাতত পইচা কেইটা থাকোতে বজাৰ সমাৰ কেইটা কৰিয়ে লৈ আহোঁগে আৰু। মালে বাট চাই থাকিলে নহব। বজাৰ কেইটা কৰিয়ে লৈ আহোঁগে বল। বল, তোক সহায় কৰি দিবলৈতো মই জিন্দা আছো না। আহ হ'ব। গাড়ী নিনিও নি? নগেন ককা দোকানলৈ যাবলৈ আকৌ কিহৰ গাড়ী? খোজকাঢ়ি যাওঁগে আহ। বৰ চিকটা দেই এইটো। এনেই আহি ফচিলোহি। মোকহে বস্তু দঙাব মানে আজি। বল বল।